Hello students, Assam State School Education Boardৰ পৰা আহিছে যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এখন ইম্পৰ্টেণ্ট নটিচ আৰু নটিচখন হৈছে IA মাৰ্কছ লৈ পেলাই IA অৰ্থাৎ ইণ্টাৰনেল এছেছমেণ্ট তো ইণ্টাৰনেল এছেছমেণ্টৰ যোনটো আমাৰ 10 মাৰ্কছ থাকে মেথছ ছায়েন্স ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ সেইখিনি ইয়াত দিয়া হৈছে নটিচখনত কিদৰে দিয়া হ'ব সেই মাৰ্কছখিনি এই গোটেই ডিটেইলছৰ ইয়াত দিয়া হৈ আছে সেইখিনি আমি চাব লাগিব আৰু প্ৰত্যেকজন ছাত্ৰই যিসকল ছাত্ৰ ছাত্ৰী HSLC দিবলৈ গৈ আছে তেওঁলোকে চোৱাটো খুবেই প্ৰয়োজনীয় তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো তলতে তেনেকৈ দিয়া আছে যে পৰ্টেলটো 28লৈকে খোলা থাকিব তো এইখিনি আমাৰ কাৰণে ইমান প্ৰয়োজন নহয় নেক্সট আমি চাম ফাৰ্ষ্ট নম্বৰ দিছে ইন দ্য IA মাৰ্কছ এণ্ট্ৰি পৰ্টেল এনৰোল কেণ্ডিডেট উইল বি প্ৰিপপুলেটেড এলং উইথ দেয়াৰ ছাবজেক্টছ তো তাতে এণ্ট্ৰি পৰ্টেলত নামসমূহ থাকিবই তেওঁলোকৰ ছাবজেক্টটো লিখা থাকিব ছেকেণ্ড দিছে স্কুল হেভ টু এণ্টাৰ IA মাৰ্কছ এগেইনষ্ট ইচ ৰিকুৱাৰ্ড ছাবজেক্ট ফৰ ইচ কেণ্ডিডেট তো সেইখিনিও মানে ছাবজেক্ট ৱাইজ সেইখিনি আমি IA মাৰ্কটো সোমাব লাগিব থাৰ্ড নম্বৰ পইণ্টটো ইম্পৰ্টেণ্ট IA marks of English C1 subject will be pre-populated based on candidates' performance in the Central Test 1 and Central Test 2 spoken English. তো ইয়াতে কি কৈছে যে যোনবিলাক তোমালোকে স্পকেন ইংলিছৰ এক্সাম দিছিলা মানে দুবাৰ হৈছে তোমালোকৰ দুটা এক্সাম হৈছিলে হয়নে কেইদিনমান আগতে হৈ গ'ল আৰু এটা আগত দিছিলা হাফেলি আশে পাশে তো সেই দুটা মাৰ্কছবিলাক কি কৰি থাকিব IA মাৰ্কছত অলৰেডি থাকিব মানে পৰ্টেলত অলৰেডি তাত লিখা থাকিব ইংলিছৰ মাৰ্কছটো এইবাৰ কি কৰা হ'ব স্পকেন ইংলিছৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি তোমালোকক দিয়া হ'ব স্কুলৰ পৰা তাত এণ্টাৰ কৰিব নালাগে নেক্সট দিছে ফৰ দ্য কেণ্ডিডেটছ হুজ মাৰ্কছ আৰ নট প্ৰিপপুলেটেড স্কুল হেজ টু এণ্টাৰ মাৰ্কছ বেছড অন আৰ্লিয়াৰ ইণ্টাৰনেল এছেছমেণ্ট তো যদিহে কোনোবাই দিয়া নাছিল বা তেওঁলোকৰ মাৰ্কছটো তাত নাথাকে তেতিয়া কি কৰিব পাৰিব স্কুলৰ পৰা সেই মাৰ্কছটো দিব পাৰিব মানে অৰ্থাৎ কোনোবা হয়তো এবচেণ্টো হ'ব পাৰে বা কাৰোবাৰ মাৰ্কছটো হয়তো পৰ্টেলত কিবা খেলি মেলিৰ কাৰণে নাহিবও পাৰে সেইটো স্কুলৰ পৰা দিব পাৰিব নেক্সট আছে ফ'ৰ্থ আদাৰ ছাবজেক্ট জেনেৰেল মেথছ জেনেৰেল ছায়েন্স ছ'চিয়েল ছায়েন্স এডভান্স মেথছ জিঅ'গ্ৰাফি তো স্কুল হেভ টু এণ্টাৰ IA মাৰ্কছ বাই দেমছেল্ফ তো বাকী এইবিলাক ছাবজেক্ট মেথছ ছায়েন্স ছ'চিয়েল ছায়েন্স বা এডভান্সত বা জিঅ'গ্ৰাফি সেইবিলাক মানে যোনবিলাক ইণ্টাৰনেল এছেছমেণ্ট আছে সেইখিনি স্কুলৰ পৰাই দিয়া হ'ব আৰু তাই ইয়াতে লিখিছে IA মাৰ্কছ ওৱান ছাবমিটেড কেন নট বি আল্টাৰ্ড তো ইয়াতে কৈছে যে এবাৰ ছাবমিট কৰাৰ পিছত কিন্তু আৰু সেইটো মাৰ্কছ চেঞ্জ কৰিব নোৱাৰিব আফটাৰ ছাবমিশ্যন অফ IA মাৰ্কছ স্কুল হেজ টু ডাউনলোড দ্য IA মাৰ্ক ফইল এণ্ড প্ৰিণ্ট ইট তো ইয়াতে কি কৰিব লাগিব IA মাৰ্কছটো দিয়াৰ পিছত সেইটো প্ৰিণ্ট আউট উলিয়াই ল'ব লাগিব ইন দ্য প্ৰিণ্টেড IA মাৰ্কছ ফইল অল ছাবজেক্ট টিচাৰ্ছ ইংলিছ জেনেৰেল মেথছ ছায়েন্স ছ'চিয়েল ছায়েন্স এডভান্স মেথছ এণ্ড জিঅ'গ্ৰাফি এণ্ড হেড অফ দ্য ইনষ্টিটিউশ্যন হেভ টু ছাইন তো ইয়াতে কি কৰিব লাগিব সেই যে প্ৰিণ্ট আউটটো ওলাব তাতে কি কৰিব লাগিব ছিগনেচাৰ কৰিব লাগিব মানে যিসকল মেথছৰ টিচাৰ আছে মানে সেইখন স্কুল আৰু মেথছৰ ছায়েন্সৰ ছ'চিয়েল ছায়েন্সৰ বা হেড টিচাৰ চবেই কি কৰিব লাগিব সেই পেপাৰখনত ছাইন কৰিব লাগিব তাৰপিছতে কি দিছে স্কুল উইল ফাৰ্ডাৰ আপলোড দ্য ছাইনড AI মাৰ্ক ফইল ইন দ্য পৰ্টেল বাই ক্লিকিং অন দ্য টেব আপলোড মাৰ্ক ফইল আফটাৰ অল ছিগনেচাৰ্ছ তো সেই প্ৰিণ্ট আউটটো উলিয়াই পেলাই চবেই ছিগনেচাৰ কৰিব আৰু ছিগনেচাৰ কৰাৰ পিছত সেইখন আকৌ আপলোড কৰি দিব লাগিব তাতে ৱেবছাইটতে আপলোড কৰি দিব লাগিব ন' অফলাইন মাৰ্কছ উইল বি একচেপ্টেড কোনো ধৰণৰ অফলাইন দিয়া মাৰ্কছ তাত একচেপ্ট কৰা নহ'ব ষ্টেপছ ফৰ এণ্টাৰিং মাৰ্কছ অফ IA মাৰ্কছ পৰ্টেল ইজ এটাচ্ড হিয়াৰ উইথ বাৰু সেইখিনি নালাগে তোমালোকৰ তো কথাটো থুলমূলকৈ যদি আমি গোটেইখিনি চামাৰি ক'বলৈ যাওঁ তো চামাৰি হৈছে যে 23rd পৰা 28লৈকে তোমালোকৰ যোনখন প্ৰেক্টিকেল মাৰ্কছ জমা দিয়া সেই পৰ্টেলটো খোলা হ'ব আৰু এইবাৰ অলপ যোৱাবাৰলৈকে বাৰু ঠিকে আছিলে কিন্তু এইবাৰ স্পকেনৰ মাৰ্কছটো এইবাৰ দিয়া থাকিব পৰ্টেলত অলৰেডি দিয়া থাকিব গতিকে ইয়াত কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰে কাৰোবাৰ যদি এনেকুৱা থাকে যে কোনোবাই মানে কাৰোবাৰ হয়তো অহা নাই তেওঁলোকৰ স্পকেন ইংলিছৰ মাৰ্কছটো তাত পৰ্টেলত শ্ব' হোৱা নাই তেতিয়াহে তেওঁলোকে কি কৰিব পাৰিব মানে টিচাৰসকলে মানে যোনে কামটো কৰিব আৰু পৰ্টেলৰ তেওঁলোকে সেইটো নিজে দিব পাৰিব আৰু বাকীবিলাক ছাবজেক্টৰ ক্ষেত্ৰত সেইখিনি মানে স্কুলৰ পৰা দিয়া হ'ব বাকী ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কছটো স্কুলৰ পৰা দিয়া হ'ব কিন্তু ইংলিছৰ ক্ষেত্ৰত যোনটো তোমালোকে স্পকেন ইংলিছত পালা মাৰ্কছ সেইটোৰে দিয়া হ'ব আৰু বাকী আৰু এটা নিয়ম কি চেঞ্জ কৰিছে আগতে এনেকৈ ছিগনেচাৰ কৰা নিয়ম নাছিলে প্ৰিণ্ট আউট উলিয়াই ছিগনেচাৰ কৰি আপলোড কৰাৰ কোনো নিয়ম নাছিলে কিন্তু এইবাৰ পৰা কি কৰা হৈছে এইটো নতুন এটা নিয়ম কৰা হৈছে তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত তো নিশ্চয় তোমালোকে হয়তো জানি পেলাই ভাল পাইছা কথাখিনি
তো ইতিমধ্যে আমাৰ তৰফৰ পৰা এটা এপ লঞ্চ কৰা হৈছে ক্লাছ 10ৰ যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে ছায়েন্স মেথছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ যি MCQ আছে গোটেইখিনি ইয়াত তোমালোকে পাই যাবা নিউ পেটাৰ্ণৰ লগতে তোমালোকে ইয়াত ফুল মক টেষ্ট দিব পাৰিবা তাৰপিছতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাই যাবা লগতে টেষ্ট পেপাৰ কুৱেশ্যন পেপাৰসমূহ পাই যাবা নতুন কেছবিলাক হৈ আছে লগতে মক টেষ্টো দিব পাৰিবা তো এনেধৰণৰ গোটেই ছাবজেক্টবিলাক আমি কভাৰ কৰিব ট্ৰাই কৰিছোঁ মানে 4টা ছাবজেক্ট যিমান MCQ আছে গোটেইখিনি আমি কভাৰ কৰিব ট্ৰাই কৰিছোঁ তো তোমালোকে এই গোটেই কোৰ্সটো মাত্ৰ 199ত বাই কৰিব পাৰিবা তো এপটোৰ লিংক ডেছক্ৰিপশ্যন দি দিছোঁ তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা তো আজি ভিডিঅ'তে শেষ কৰিলোঁ কি ৱাচিং কেলেন